Hello friends, welcome to Learning Web. আজি মই বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজনিং আৰু নিউমেৰিকেল এবিলিটিৰ ওপৰত ক্লাছ এটা লৈ আছো আৰু এইটো প্ৰিভিয়াস ইয়াৰ এক্সামত আহি যোৱা এইবোৰ PYQ হয় আৰু এইবোৰ মিক্স কৰি মই দিছো তো এইটো এটা প্ৰেক্টিস সেশন হ'ব আপোনালোকৰ আৰু এইটো গুৱাহাটী ইউনিভাৰ্সিটি আৰু বড়োলেণ্ড ইউনিভাৰ্সিটি দুইটাৰে বাবে হয় আপোনালোকে প্ৰেক্টিস কৰি যাওক এতিয়া কুৱেশ্যন নম্বৰ 1 ত কি আছে চাই লও A is the brother of B, B is the sister of C, and C is the brother of D. What is the relation of A to D? A relation B লগত কি সুধিছে ইয়াতে চাব ইয়াতে দুটা ৰিলেচন চলি আছে এটা হৈছে ব্ৰাদাৰ আৰু এটা হৈছে সিস্টাৰ এটা A ৰিলেচন D লগত কি হ'ব আমি পাইছো প্ৰথমতে A is the brother of B বুলি কৈছে গতিকে এই কি হয় A ব্ৰাদাৰে হ'ব D কি হ'ব ব্ৰাদাৰ হ'ব এটা অপচন এটো হ'ব শুদ্ধ উত্তৰ ব্ৰাদাৰ ইয়াতে মই দিছোৱে চাই লব ইয়াতে মই জেন্ডাৰটো ডিফাইন কৰি দিছো আপোনালোকে মিলাই চাব এইদৰে কৰিব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 2 if 5 plus 3 is equal to 28 6 plus 4 is equal to 40 then 7 plus 5 কি হ'ব ইয়াতে চাব 5 plus 3 28 কেনেকৈ হয় আমি কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব 5 ক স্কয়াৰ কৰি 3 প্লাস কৰিম তেতিয়া আমি 28 পাম তলত দিছো মই ৰেড কালাৰত চাই লব হেইদৰে 6 plus 4 40 কেনেকৈ পাম 6 ক আমি কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব প্লাস 4 কৰিব লাগিব তেতিয়া আমি 40 পাই যাম হেইদৰে 7 ক আমি স্কয়াৰ কৰি 5 প্লাস কৰিব লাগিব 7 ক স্কয়াৰ কৰি আমি 5 প্লাস কৰিলে 54 পাম আৰু 54 কোড আছে অপচন নম্বৰ ডি অপচন নম্বৰ ডি হ'ব কারেক্ট आंसर ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 3 a train travels 120 কিলোমিটাৰ in 2 hours ইয়াতে কি কৈছে যে এখন ট্ৰেনে 2 ঘন্টাত 120 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে হোৱাট ইজ ইটস স্পীড ইন কিলোমিটাৰ পাৰ আৱাৰ যে এই ট্ৰেনখনৰ গতিবেগ কিমান হ'ব প্ৰতি ঘন্টাত এতিয়া চাব ইয়াৰে উত্তৰ আমি কেনেকৈ কৰিম আমি কি ডিসটেন্সক টাইমেৰে ডিভাইড কৰিম তাৰে পিছত যেটো পাম হেইটো হ'ব কি হ'ব 60 হ'ব 60 কোড আছে অপচন বি আছে অপচন বি কারেক্ট आंसर ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 4 ফাইন্ড দা অড ওয়ান আউট অমিলটো বিচাৰি উলিয়াব লাগে কি আছে 3 plus 5 3 5 7 9 আৰু 11 আছে তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব এটো 9 টো হ'ব অপচন ডি হ'ব কি হ'ব ইয়াতে মই তলত লিখি দিছো 9 is not a prime number ইয়াতে কি prime numberৰ সিৰিজ চলি আছে গতিকে কি হ'ব 9 টো হ'ব শুদ্ধ উত্তৰ অপচন ডি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 5 if cat is equal to 24 what is dog যদি কেটৰ নাম্বাৰ কিমান হয় 24 হয় ডগৰ নাম্বাৰ কিমান হ'ব আমি কেনেকৈ ওলাম এটো এটা এলফাবেটিক্যাল সিৰিজ হয় আমি ইয়াৰ পজিশন জানিব লাগিব মই ইয়াতে তলত লিখি দিছো আমি জানো এলফাবেটত সিৰ পজিশন কিমান 3 আৰু এৰ পজিশন 1 আৰু টিৰ পজিশন 20 এই আটাই কিটা আমি নাম্বাৰ যদি প্লাস কৰো আমি 24 পাম সেইদৰে আমি ডগটো উলাই লব পাৰিম ডিৰ পজিশন কিমান 4 ওৰ পজিশন 15 আৰু জিৰ পজিশন 7 এই নাম্বাৰ কেটা প্লাস কৰিলে 26 পাৱাৰ 26 কোড আছে অপচন 8 আছে অপচন এ কারেক্ট आंसर ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 6 what is the average of 10 20 30 40 and 50 এই নাম্বাৰ কেটাৰ এভাৰেজ উলিয়াব লাগে এভাৰেজ উলিয়াব লাগিলে আমি কি কৰিব লাগিব এই আটাই কেটা নাম্বাৰ প্লাস কৰিব লাগিব প্লাস কৰি যিকিটা আমি নাম্বাৰ পাইছো সেই সংখ্যাটোৰে আমি হৰণ কৰিব লাগিব মই তলত দেখাই দিছো চাই লব এইখিনি আমি প্লাস কৰিম প্লাস কৰিলে 150 পাম আৰু টোটাল নাম্বাৰ কিমান আছিল 5 আছিল 5 এৰে ডিভাইড কৰিলো 30 পালো 30 কোড আছে অপচন বি আছে অপচন বি কারেক্ট आंसर ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 7 if the perimeter of a square is 48 cm what is its area যদি এটা বৰ্গৰ পৰিসীমা 48 cm হয় ইয়াৰ কালি কি হে কথাটো খুদিছে ইয়াক আপোনালোকে কেনেকৈ কৰিব মই ইয়াত অকমান দেখাই দিছো আপোনালোকে কি কৰিব যেটো 48 আছে 48 ক 4 এৰে ডিভাইড কৰিব 12 পাব আৰু 12 ক আপোনালোকে 12 এৰে মাল্টিপ্লাই কৰিব তেতিয়া কিমান পাব 144 স্কয়াৰ সেন্টিমিটাৰ পাব ইয়াতে কোড আছে অপচন এ আছে অপচন এ কারেক্ট आंसर মই ফৰ্মেল প্ৰসেছত কৰাই দিয়া নাই শৰ্ট ফৰ্মত কৰিছো আপোনালোকে নিজে বুজি লব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 8 ফাইন্ড দা অড ওয়ান আউট অমিলটো বিচাৰিব দিছে অপচন এ আছে রোজ অপচন বি লটাস অপচন সি ম্যাঙ্গো আৰু অপচন ডি জেসমিন তো ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব ম্যাঙ্গো হ'ব অপচন সি কাৰণ বাকি কেইটা ফুল হয় আৰু ম্যাঙ্গোটো ফল হয় এনেকুৱা যে সেম কুৱেশ্যন এক্সামত আহিব তেনেকুৱা কথা নাই আপোনালোকে এই দৰে এই প্যাটাৰ্নটো ফলো কৰিব বেলেগ কিবা দি দিব আপোনালোকে বিচাৰি উলিয়াব লাগিব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 9
হুইচ কামছ নেক্সট ইয়াৰে পৰৱৰ্তী সংখ্যা কি হ'ব সেই কথাটো সুধিছে ইয়াতে কি আছে 1 আছে 3 আছে 6 আছে আৰু 10 আছে ইয়াৰে পৰৱৰ্তী কি হ'ব ইয়াতে এটা সিকুৱেন্স চলি আছে চাই লওঁ মই ইয়াতে তলত লিখি দিছোঁ +2 +3 +4 আৰু +5 ইয়াতে চাব 1 ৰ লগত যদি আমি 2 প্লাস কৰোঁ 3 পাওঁ 3 ৰ লগত যদি আমি 3 প্লাস কৰোঁ 6 পাওঁ আৰু 6 ৰ লগত যদি 4 প্লাস কৰোঁ 10 পাওঁ তেনেহ'লে 10 ৰ লগত কি হ'ব 5 হ'ব 5 প্লাস কৰিলে আমি 15 পাম অপশ্যন বিত আছে 15 অপশ্যন বি কাৰেক্ট এনসাৰ ইয়াৰে পিছত সুধিছে হাউ মেনি ডেইজ আৰ দেয়াৰ ফ্ৰম আগষ্ট 14 2022 টু আগষ্ট 31 2022 মানে একেটা বছৰতে আগষ্ট মাহৰ 14 তাৰিখৰ পৰা 31 আগষ্টলৈকে কিমান দিন হয় সেই কথাটো সুধিছে ইয়াতে চাব আপোনালোকে এনেকৈ কৰিব পাৰে যে 31 - 14 যেহেতু 14 ৰ পৰা 31 লৈকে সুধিছে 31 ৰ পৰা 14 মাইনাছ কৰিব 17 পাব আৰু +1 দিব কিমান হ'ব 18 হ'ব 18 ক'ত আছে অপশ্যন চিত আছে 18 +1 কিয় কৰিব দিলোঁ কাৰণ 14 তাৰিখৰ পৰা বুলি কৈছে 14 তাৰিখটো আমি ধৰিব লাগিব এইটো মূল লজিক হয় আপোনালোকৰ যদি কিবা বেলেগ লজিক আছে সেইটো কমেণ্টত জনাব প্লিজ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 11 হোৱাট ইজ দ্য এলচিএম অফ 6 and 8 যে 6 আৰু 8 ৰ এলচিএম কি সেই কথাটো সুধিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 24 এইটো আপোনালোকে জানে ইয়াৰে পিছত আছে ইফ দ্য ৰেচিঅ' অফ টু নাম্বাৰছ আৰ 3:5 and their sum is 80 find the smallest number কি সুধিছে দুটা নাম্বাৰৰ ৰেচিঅ' কি 3:5 হয় আৰু সিহঁতৰ সাম কি মানে যোগফল কি 80 হয় তেনেহ'লে সৰু নাম্বাৰটো বিচাৰি উলিয়াব লাগে মই ইয়াতে কৰি দেখাই দিছোঁ আমি কি ধৰিছোঁ 3:5 আছেতো আমি 3 ৰ লগত x দিছোঁ আৰু 5 ৰ লগত x দিছোঁ এতিয়া 3x + 5x = কিমান হয় 80 হয় = 80 হয় এইফালে আমি 8x কৰি ফেলে 80 কৰি দিছোঁ এতিয়া যদি 8x 80 হয় মানে x ৰ মান কিমান হ'ব 10 হ'ব তলত দিছোৱে মই যে x = 10 এতিয়া যেহেতু আমাক সৰু সংখ্যা লাগে আমি কি পাইছিলোঁ 3:5 পাইছিলোঁ গতিকে আমি 3 ৰ লগত x পূৰণ কৰিব লাগিব আৰু x ৰ মান কিমান 10 পাইছোঁ আমি গতিকে 3 × x কিমান হ'ব 30 হ'ব অপশ্যন ক'ত আছে 30 অপশ্যন 8 আছে 30 এইটো আপোনালোকে চাই ল'ব এবাৰ ইয়াৰে পিছত আছে হোৱাট ইজ 25% অফ 200 যে 200 ৰ 25% কি হয় এইবোৰ সহজ কুৱেশ্যন কিন্তু এক্সামত কি আপোনালোকৰ ফিগাৰটো বেলেগ আহিব পাৰে আপোনালোকে পেটাৰ্ণটো ফলো কৰক তেতিয়া সহজ হ'ব এনেকৈ কৰিব আপোনালোকে জানেই চাগে তথাপি মই কৰি দেখাই দিছোঁ এনেকৈ কৰিব 200 × 25 ডিভাইডেড বাই 100 এইটো কৰিব 0 0 কাটা যাব তাৰে পিছত কি থাকিব 2 থাকিব আৰু 25 থাকিব মাল্টিপ্লাই কৰিব এনসাৰ পাই যাব 50 তো অপশ্যনে হ'ব শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 14 কুৱেশ্যন 14ত কি আছে হোৱাট উইল বি দ্য নেক্সট নাম্বাৰ ইন দ্য সিকুৱেন্স যে এই সিকুৱেন্সটোত বা এই ক্ৰমটোত নেক্সট নাম্বাৰ কি হ'ব ইয়াতে কি আছে 1 আছে 4 আছে 9 আছে আৰু 16 আছে নেক্সট কি হ'ব মই ইয়াতে কৰি দিছোঁ ইয়াতে এটা পেটাৰ্ণ চলি আছে কি হৈছে সেইটো হৈছে কি স্কুৱেৰ আছে 1 স্কুৱেৰ 2 স্কুৱেৰ 1 স্কুৱেৰ মানে জানো আমি 1 হয় 2 স্কুৱেৰ মানে 4 হয় 3 স্কুৱেৰ মানে 9 হয় আৰু 4 স্কুৱেৰ মানে 16 হয় এইখিনি আছে তো নেক্সট ক্ৰম কি হ'ব আমাৰ 5 স্কুৱেৰ কি হ'ব 25 আৰু 25 ক'ত আছে অপশ্যন বিত আছে অপশ্যন বি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 15 হোৱাট ইজ দ্য HCF অফ 24 and 36 যে 24 আৰু 36 কি সুধিছে আমাক HCF সুধিছে আৰু এই HCFটো কি হ'ব 12 হ'ব অপশ্যন বি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 16 হোৱাট ইজ দ্য চিম্পল ইণ্টাৰেষ্ট অন ₹5,000 at 5% per annum for 2 years ইয়াতে কি সুধিছে 2 বছৰৰ কাৰণে 5% ইণ্টাৰেষ্টত 5,000 টকাৰ এমাউণ্টটো কি হ'ব ইয়াতে চাই ল'ব মই লিখি দিছোঁ এইদৰে হ'ব আপোনালোকে 5,000টো বহাই দিব তাৰে পিছত কি ইণ্টাৰেষ্ট কিমান আছিল 5% সেইটো লিখিব তাৰে পিছত যেহেতু 2 ইয়াৰ্ছ আছে সেইটো দিব আৰু তলত কি দিব আপোনালোকে 100 দিব 100ৰে ডিভাইড কৰিব সেইদৰে কাটাকাটি কৰোঁতে আপোনালোকে কিমান পাব 500 পাব তো এইটো 500 ক'ত আছে আমাৰ অপশ্যন 8 আছে 500 এইটো এবাৰ চাই ল'ব অপশ্যন এ তাৰে পিছত কি আছে 17 ইফ দ্য
2x plus 3 is equal to 11. What is the value of x? X or value সুধিছে আমাক এইটো আমি কেনেকৈ কৰিম চাব 2x plus 3 যদি 11 হয় কেনেকৈ আমি চাই লও 2x plus is equal to 11 আমি যদি হেৰি কৰো 2x টো এইফালে ৰাখো আৰু 3 টো সেইফালে দিও কি হ'ব 11 ৰ এইফালে যদি দিও আমি কি হ'ব এটো মাইনাস হ'ব এইফালে প্লাস আছে এইফালে গলে মাইনাস হ'ব আপোনালোকে জানে তো কিমান থাকিব 8 থাকিব 2x is equal 8 হ'ব তাৰে পিছত আমি x লিখি এইফালে যদি 2 টো লৈ যা কি হ'ব এইফালে কি হ'ব ডিভাইড হ'ব হলে কিমান পাম আমি 4 পাম আৰু 4 কোড আছে 4 অপচন 8 আছে অপচন এ কারেক্ট आंसर এইটো আপোনালোকে এবাৰ চাই লব তাৰে পিছত আছে কুৱেশ্যন নম্বৰ 18 ফাইন্ড দা মিসিং নাম্বাৰ আমি মিসিং নাম্বাৰটো বিচাৰি উলিয়াব লাগে ইয়াতে কি আছে 3 আছে 6 আছে 12 আছে আৰু 24 আছে ইয়াতে চাব এটা ক্ৰম চলি আছে মানে 2 মাল্টিপ্লাই হ'ব 3 ৰ লগত 2 মাল্টিপ্লাই কৰিলে 6 পাম হেইদৰে 6 ৰ লগত যদি 2 মাল্টিপ্লাই কৰো 12 পাম হেইদৰে কি 12 ৰ লগত মাল্টিপ্লাই 2 মাল্টিপ্লাই কৰিলে 24 পাম আৰু 24 ৰ লগত আমি 2 মাল্টিপ্লাই কৰিব লাগিব তেতিয়া কিমান পাম আমি 48 পাম 48 কোড আছে অপচন বি আছে অপচন বি কারেক্ট आंसर ইয়াৰে পিছত চাব Question number 19 if the day after tomorrow is Wednesday what day is today ইয়াতে কি সুধিছে day after tomorrow যদি Wednesday হয় তেনেহলে আজিৰ দিনটো কি হ'ব Sunday হ'ব Monday হ'ব Tuesday হ'ব নে Thursday হ'ব এটো আমি জানো কি হ'ব এটো Monday হ'ব অপচন বি Question number 20 আছে find the odd one out অমিলটো বিচাৰি উলিয়াব দিছে ইয়াতে কি আছে অপচন এটা আছে 4 অপচন বি 9 অপচন সি 16 আৰু অপচন ডি 28 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব 28 টো মিল নাই বাকি এটা মিল আছে ইয়াৰে পিছত আছে 21 if 3 mangoes cost rupees 12 what is the cost of 5 mangoes ইয়াতে কি সুধিছে তিনিটা আমৰ দাম যদি 12 টকা হয় পাঁচটা আমৰ দাম কিমান হ'ব 12 ক আপোনালোকে কি কৰিব 3 ৰে ডিভাইড কৰিব 3 ৰে ডিভাইড কৰাৰ পিছত আপোনালোকে কি পাব 4 পাব সেই 4 ৰ লগত 5 পূৰণ কৰি দিব কিমান পাম আমি 20 পাম আৰু 20 কোড আছে অপচন বি আছে অপচন বি কারেক্ট आंसर ইয়াৰে পিছত আছে 22 এ লিপ ইয়াৰ হেজ হাউ মেনি ডেজ এইটো আপোনালোকে জানে যে লিপ ইয়াৰত কিমান দিন থাকে 366 ডেজ থাকে অপচন বি হ'ব শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে 23 ইয়াতে কিমান আছে 72 ডিভাইডেড কিমান আছে 9 আছে কেইবাৰ যাব যে এইবোৰ সহজ কুৱেশ্যন বুজিছো এইবোৰ সহজ কুৱেশ্যন আপোনালোকে ভাবিছে এনেকুৱা কুৱেশ্যন আহিব না নাই এইবোৰ আগতে আহি গৈছে আপোনালোকে প্যাটাৰ্নটো ফলো কৰিলে হ'ল এইটো আমি জানো কিমান হ'ব অপচন সি হ'ব 8 হ'ব 9 ৰে 72 ৰ কেইবাৰ যাব 8 বাৰ যাব 8 9 গুণ 72 অপচন সি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 24 হোৱাট ইজ 15% অফ 300 ৰ 15% কিমান হ'ব আপোনালোকে কি কৰিব এটো জানে আপোনালোকে মই আনসাৰটো কৈ দি আছো অপচন ডি হ'ব 45 ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 25 if pen is equal to 35 যদি পেন কি হয় 35 হয় তেনেহলে পেপাৰ কিমান হ'ব এইটো এটা অ্যালফাবেটিক্যাল সিৰিজ হয় এইটো আপোনালোকে নিজে কৰিব মই এইটো দিয়া না আপোনালোকে কমেন্টত জনাব এই কুৱেশ্যনটোৰ আনসাৰ কি হয় মই এই কুৱেশ্যনটো আপোনালোকৰ বাবে এৰিলো আৰু আপোনালোকৰ সেশনটো ভাল লাগিছে যদি প্লিজ লাইক কৰিব আৰু যিমান পাৰে সেশনটো শেয়াৰ কৰক আৰু কোনোবা নতুন আছে যদি সাবস্ক্ৰাইব কৰি ৰাখিব আজি এৰিছো থ্যাংক ইউ